জাগিৰোডৰ শিলহাঙত নিশা উত্তেজনা চোৰাং গৰু সৰবৰাহ কৰাৰ অভিযোগত উত্তেজিত ৰাইজে জ্বলাই দিলে বাহনখনত আছিল 20টাকৈ চোৰাং গৰু ফষ্টিভূত বলেৰো বাহনখনৰ নম্বৰ আমি জনাইছো AS21AC1668 এই বাহনখনৰ চালককো মাৰপিট কৰে উত্তেজিত ৰাইজে ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিহু বৈঠ সংঘটিত হৈছিল অনুৰূপ ঘটনা আমি দৃশ্য দেখুৱাইছো আপোনালোকক আৰু পুনৰবাৰ জনাইছো জাগিৰোডৰ শিলচাঙত নিশা উত্তেজনা চোৰাং গৰু সৰবৰাহ কৰাৰ অভিযোগত উত্তেজিত ৰাইজে জ্বলাই দিলে বাহনখনত আছিল 20টাকৈ চোৰাং গৰু সম্পূৰ্ণৰূপে জ্বলি উঠিছে এখন বাহন আমি দৃশ্য দেখুৱাইছো আপোনালোকক নিশাৰ ভাগৰ দৃশ্য বাহনখনত 20টাকৈ চোৰাং গৰু আছিল ফষ্টিভূত বলেৰো বাহনখনৰ নম্বৰ AS21AC1668 বাহনখনৰ চালককো মাৰপিট কৰে উত্তেজিত ৰাইজে ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে এই পৰিস্থিতি আৰু কিছুদিন পূৰ্বেও বিহু বৈঠ সংঘটিত হৈছিল অনুৰূপ ঘটনা জাগিৰোডৰ শিলচাঙত নিশা এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় চোৰাং গৰু সৰবৰাহৰ অভিযোগত ৰাইজে এখন বাহন জ্বলাই দিলে আৰু বাহনৰ চালককো মাৰপিট কৰে উত্তেজিত জনতাই বাহনখনত আছিল 20টাকৈ গৰু আৰু এই 20টাকৈ গৰু উদ্ধাৰ কৰিছে লগতে বাহনখন জ্বলাই দিছে উত্তেজিত ৰাইজে পৰৱৰ্তী সময়ত আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে কিন্তু ইতিমধ্যে ভস্মীভূত হৈছে এখন বলেৰো বাহন আৰু কিছুদিন পূৰ্বেও বিহু বৈঠ সংঘটিত হৈছিল অনুৰূপ ঘটনা জাগিৰোডৰ শিলচাঙৰ নিশাৰ ভাগৰ আমি দৃশ্য দেখুৱাইছো আপোনালোকক গাড়ীখন মানে আমাৰ পদূলিৰ সন্মুখতে ৰৈ আছিলে ৰৈ থাকোঁতে মানে বহুত হুলস্থুল হৈছে হুলস্থুল হোৱা দেখি আমি ওলাই আহিছো ওলাই আহি পিনে চাইছো তাৰপিছত পুলিচ আছে তাৰপিছত গৰুবিলাকো ইয়াত মানে নমোৱা আছে এইপিনে চব বাটে চাটে আছে গৰুবোৰ তাৰপিছত চাইছো পিনে বহুত কাজিয়া পেচাল হৈ আছে তাৰপিছত এইপিনে অকণমান আগৰ মানুহবিলাক আহিলে আহি পোৱাৰ পাছত গোটেই ড্ৰাইভাৰক মাৰপিট কৰিছে তাৰপৰা মাৰপিট কৰোঁতে ড্ৰাইভাৰে মানে স্বীকাৰ কৰিছে যে নেলি থানাৰ IC জড়িত আছে বুলি কিনে এতিয়া তাৰপিছত ICক বহুত ফোন কৰা হৈছে ICয়ে কোনো ফোনৰ ৰেছপন্স কৰা নাই ফোনটো বাৰে বাৰে কাটি দি আছে গৰু এনে তেওঁলোকে কোৱা মতে 20টা গৰু আছে বুলি কৈছিলে তাৰপিছত আমাৰ মানুহে হিচাপ কৰোঁতে 9টা ওলাইছে গৰু বহুত গৰু চুৰ হৈ আছে তাৰপিছত আমি বহুত আৰক্ষীৰ লগতো তেনেকে কথা পাতিছো কথা পাতিলে কৈছে তোমালোকে চুপ থাকা এনেকৈ চুপ থাকিম আমি বোলো যিমানখিনি দেখি আছো সেইখিনিতো ক'বই লাগিব আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ মৰিগাঁৱৰ সিনিয়ৰ ব্যুৰ চিফ প্ৰাঞ্জল দাস আছে আমাৰ লগত ফোন লাইনত প্ৰাঞ্জল আমি দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ এখন বাহনত অগ্নি সংযোগ কৰা হৈছে 20টাকৈ চোৰাং গৰু উদ্ধাৰ কৰা হৈছে আৰু যথেষ্ট পৰিস্থিতি উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা গৈছিলে নিশাৰ ভাগত আৰু অধিক জানিব বিচাৰিছোঁ আপোনাৰ পৰা নিশ্চয় মজুশ্ৰী এই ঘটনা নিশাৰ ভাগত সংঘটিছিলে প্ৰায় নিশা 9 বজাত সংঘটিত হৈছিলে যি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মৰিগাঁও জিলাৰ মাজেদি যোৱা নেলি শিলচাঙত ৰাজপথৰ মূল ৰাজপথতে আচলতে বাহনখন আবদ্ধ কৰিছিলে একাংশ স্থানীয় ৰাইজে আৰু তাত গৰু দেখাৰ পিছতে আচলতে ৰাইজে একাংশ উত্তেজিত হৈ পৰে আৰু গৰু চুৰি কৰাৰ সন্দেহত গাড়ীখন অগ্নিসংযোগ কৰে আৰু যিগৰাকী চালক আছিলে চালকগৰাকীকো কিছু তেওঁলোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰে কিন্তু সকলোতকৈ ডাঙৰ বিষয়টো হৈছে যে বিগত প্ৰায় 6 মাহৰ ভিতৰত এনেধৰণৰ একাধিক ঘটনা সংঘটিত হৈছে য'ত একাংশ লোকে গৰু উদ্ধাৰ কৰাৰ লগতে বাহনত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিলে কেইদিনমান পূৰ্বে মৰিগাঁও জিলাৰ ধৰ্মপুৰ আৰক্ষীৰ অন্তৰ্গত বিহুবৰী অঞ্চলতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল কিন্তু প্ৰশ্নটো এইটোৱে আচলতে উত্থাপন হয় যে বাৰে বাৰে যে যিহেতুকে গৰু চুৰি চক্ৰ সক্ৰিয় হৈ আছে যে ইতিপূৰ্বে কেইবামান পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কঠোৰ নিৰ্দেশ দিছিল যে গৰু চুৰি চক্ৰক কঠোৰ হাতেৰে দমন কৰিব লাগে কিন্তু তাৰ মাজতো দেখা গৈছিল যে গৰু চুৰি চক্ৰ সক্ৰিয় হৈ আছে খিলঞ্জীয়া একাংশ লোকৰ যি সাঁচতীয়া ধনে তেওঁলোকে গোধন ক্ৰয় কৰে আৰু সেই ক্ৰয় কৰা গোধনৰ জৰিয়তে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে আৰু তেনে অৱস্থা যে নিশাৰ ভিতৰতে গৰু চুৰ কৰি লৈ যায় তেনে অৱস্থাত সেই পৰিয়ালটো আচলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু ৰাইজৰ সেইধৰণৰ ক্ষোভৰ আচলতে বহিঃপ্ৰকাশ ঘটিছে এনেধৰণৰ ঘটনাসমূহত ক্ষোভৰ বহিঃপ্ৰকাশৰ ফলতে এনেধৰণে গৰু বাহনসমূহক অগ্নিসংযোগ অথবা আক্ৰমণ কৰে
চুৰি গৰু সৈন্য সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু চুৰি গৰুৰ সন্দেহত আচলতে এই ঘটনাটো সংঘটিত হৈছে। গতিকে নিশ্চিতভাৱে আৰক্ষীয়ে যদিও অভিযান চলায়, কিন্তু গৰু চোৰত নাকি লগোৱাৰ ক্ষেত্ৰত এতিয়াও কিন্তু আৰক্ষী সম্পূৰ্ণৰূপে সফল হোৱা নাই, যিহেতুকে গৰু চুৰিৰ বিভিন্ন ঘটনা পোহৰলৈ আহিয়ে আছে। আৰু সেইবাবে কালি ঘটনাটো আচলতে এনেধৰণৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। আৰু বৰ্তমানলৈকে আৰক্ষী তদন্ত অব্যাহত ৰাখিছে আচলতে ক'ৰ পৰা অনা হৈছিলে গৰুসমূহ আৰু কি ধৰণে ইয়াত আচলতে ঘটনাটো সংঘটিত হ'ল। বুজিছোঁ। হয়, প্ৰাঞ্জল, আপোনাক ধন্যবাদ জনাইছোঁ।